ওই লৰাহঁত হিহিয়া গৈছে ভমক ভমক গৰমে যেতিয়া মৰম কৰিবলৈ ধৰে মই কলো খতম তাকে ছাৰ ইমান গৰম ফেন নাই এচি নাই ফেন বিচাৰি মাক চকলাই এতিয়া প্ৰতিবাদহে কৰিব লাগিব পায় কথা কয় প্ৰতিবাদ কৰে জিন্দাবাদ মুন্দাবাদ আৰে দিম নহয় দিম মই এচি দিম এচি ন অলপ ফেন দিম ধৈৰ্য ধৰ কিন্তু আজিৰ দিনটো কটাবলৈহে চিন্তা হৈছে পাই কেনেকে কটাং ছাৰ ইয়াকে কোৱা হয় না আজি হততা উপায়বিহীন জনতা বোলে কেছে হুৱা কিউ হুৱা ইতিনা গৰম কেছে হুৱা ইতিনা গৰম কিউ হুৱা উপায় নাই গৰম দিনত গৰম নুঠিকি এতিয়া ঠাণ্ডা লাগিব বুদ্ধাকেইটা অকণমানিও কমন চেঞ্চ নাই ইহঁতৰ আমি দুখীয়া মানুহ না স্কুললৈ আহিবলৈ এখন চাইকেলে কিনিব পৰা নাই আমাৰ কমন চেঞ্চ থাকিব কমন চেঞ্চ কিনিব পৰা আমাৰ শক্তিয়ে নাই ছাৰ ৰাম ৰাম হে হৰি হে প্ৰভু এইকেইটাই ভাবিছে কমন চেঞ্চ খোৱা বস্তু পিন্ধা বস্তু নে কি ছাৰ জানো এতিয়া এইটো বস্তু কি হয় আকৌ ক্লাছ 9ৰ ছাত্ৰবিলাকে নাজানে মই কেনেকে জানিম দে ঠিক আছে ক্লাছটো আমি কৰো দে তহঁতে ৰাজনীতিৰ বিষয়টোৰ কথা শুনিছ নিশ্চয় শুনিছ মিলিয়া ছাৰ অসম দেশৰ ভীষণ কথা ৰাজনীতিৰ বিষয়ে নাজানিলে ৰাজনীতিৰ কথা নুশুনিলে কেনেকৈ জীয়াই থাকিবা এনে বাৰু তহঁত ডায়লগ দিয়াত উস্তাদ দে বাৰু ক তেনে ৰাজনীতি মানে কি ৰাজনীতিৰ ডেফিনেশ্যন কি ৰাজনীতিৰ সংজ্ঞা কি ৰাজনীতি আচলতে কি বস্তু ছাৰ ডিটেইলছত বুজাই ক'ব লাগিবনে একদম ডিটেইলছত ক বুজাই ক কেইদিনমানৰ আগৰ কথা বতৰটো আছিল সেইদিনাখন সেমেকা ওপৰত উৰাজাহাজ নদীত নাও কুলু 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 গছৰ তলত এটা কুকুৰ আছিল ভুকি ভক ভক ভু ভু ভক ভক বুদ্ধাহঁত আৰে তহঁতে কৈ আছ কি তহঁতে ৰাজনীতিৰ কথা কৈছ নে কিবা সাধু কথা কৈ আছ মই একো ধৰিব পৰা নাই আমিয়ে ধৰিব পৰা নাই আপুনি ছাৰ কেনেকে ধৰিব পাৰিব মানে ছাৰ গম পাব দিয়ক শুনি থাকক সব মিলি যাব আমি ক'ত ৰৈছিলো কুকুৰৰ ভুকভুকনি তাৰ পিছত ওচৰতে এটা দোকান চাৰিওফালে ৰঙা ৰঙা কেপিৰ পিঠ কাষতে থকা বাঁহ গছজোপাৰ তলত সদৌ অসম মহ সন্থাই বিহু প্ৰগ্ৰাম পাতি আছে দৰ্শক বুলিবলৈ সিহঁতৰ এজনো নাই গোটেই মহ বিলাকেই ছিংগাৰ গান সিহঁতৰ কি শুনিবা পিং 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 পেনেনেং পুননং দেৱ বিজন 100 200 হাতত আইও কৃষ্ণ কৃষ্ণ প্ৰভু বৰ বেলেগ ধৰণৰ প্ৰগ্ৰাম পাতিছে দেখোন মহ বিলাকে দোকানলৈ যোৱা শান্তি নাই মহখন পিং 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 ৰাতিটো নকলেও হ'ব আঠুৱা নতৰিলে শুবই নোৱাৰি আচ্ছা তাৰপিছত কণ্টিনিউ কৰ এতিয়ালৈকে ৰাজনীতিৰ কথা ওলোৱাগেই নাই কেতিয়া শেষ হ'ব একো ঠান ঠিকে নাই ওলাব ছাৰ লাহেকে ধৈৰ্য ধৰক তাৰপিছত দোকানৰ কাষৰ জেউৰাখনতে দুচুপামান আছিল গোবৰ কোনে হাগিলে হৰি যেনে তেনে পাছিলো গোবৰ গছকি লৈছিলো পৰি গোবৰ কোনে হাগিলে হেনো আৰে ছাগলীয়ে নাহাগি কোনে হাগিব গোবৰ কচোন কোনে হাগিব একদম ৰাইট কথা ক'লে ছাৰ আপুনি একদম ৰাইট কথা ক'লে আমাৰ ফালে ছাগলীয়ে হোৱাখিনি গোবৰ বুলি কয় আপোনালোকৰ ফালে কি কয় ক'বচোন তাৰপিছতে দোকানটো দুয়োফালে দুটা ঘৰ এঘৰত কণমানি এটা পঢ়ি আছে কিতাপ আনফালে আকৌ এটা কণমানিয়ে খেলি আছে পাবজি কি পৰিৱেশ ৱাহ এফালে এটা দোকান আনফালে মহৰ প্ৰগ্ৰাম দুফালে দুটা ঘৰ মাজতে এটা লিঙলিঙীয়া ৰাস্তা আৰু এই ৰাস্তাদি আমি চাৰিওজনে গৈ আছিলো ৰাস্তা পাইছগেহে আপুনি ইমান অধৈৰ্য নিচিনা কৈ ফুৰে ৰাস্তাটো পালোংগে মানে ৰাজনীতি পালোংগে তাৰপিছত কিছু দূৰ যোৱাৰ পাছত ইফালে এখন ফিল্ডত এখন ডাঙৰ সভা হৈ আছে তাত দুজনমান ব্যক্তিয়ে ভাষণ দি আছে বোলে কেনেবাকে যদি আমি জিকি যাওঁ আপোনালোকে ভোট দি আমাক জিকাই দিয়ে তেন্তে আপোনালোকৰ সকলো হৈ পৰিব ফ্ৰী ৰাস্তা ঘাট সকলো বনাই দিম প্ৰয়োজনত 3000
সকলোকে দিম চৰকাৰী ঘৰ সকলোৱে পাব দুৰ্নীতিমুক্ত অসম গঢ়িম বাংলাদেশী সমস্যা খতম কৰিম এচেপ্টা গতিকে ছাৰ সহজ কথাত ক'বলৈ গ'লে আটাইতকৈ ইজিলি বুজিবলৈ হ'লে এয়াই হৈছে ৰাজনীতি বৰ বেলেগকে বুজনি দিলি অ ল'ৰাহঁত আৰম্ভণি কৰিছিলি কি আৰু পৰিসমাপ্তি ঘটালি কি সঁচাই এয়াই নেকি ৰাজনীতি হ'ব পাৰে ছাৰ আমি সেয়া বুলিহে জানো বাৰু যি কি নহওক ৰাজনীতি হৈছে এখন সাগৰৰ দৰে ইয়াৰ কনচেপ্ট ইমানেই ভয়ংকৰ ইমানেই গভীৰ ইমানেই দ আমি বুজিব কেতিয়াও নোৱাৰোৱেই শেষ কৰিবই নোৱাৰো বুজি নহয় বুজিবতো নোৱাৰো বাৰু এইটো কেতিয়াও হ'লেও ৰাজনীতিয়ে হৈছে সকলো এয়া চৰকাৰ গঠনৰ ৰাজনীতি হ'ব পাৰে অন্যান্য সৰু সুৰা ৰাজনীতি হ'ব পাৰে মুঠতে ৰাজনীতি আৰু ৰাজনীতি হাংগামা ৰাজনীতি ধৰক কেইটামান বাক্য কংগ্ৰেছবিলাক আঁতৰি দিয়ক হিমু মামা আহিছে বিজেপি আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে কোনোবাই কৰি দিলে প্ৰশ্ন 2026ত আপুনি কাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰ্চেছ আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া দুজনৰ নামে লৈছো উত্তৰ দি দিলে আপুনি এয়াও ৰাজনীতি কাৰণ ৰাজনীতিৰ অবিহনে নিৰ্বাচনৰ অবিহনে কোনে হ'ব অসমৰ মুখ্যমন্ত্ৰী সেইটোৱেই কথা সেয়াই মহিমা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰ্চেছ গৌৰৱ গগৈ ডাঙৰীয়া কাক চিএম হোৱাটো আপুনি বিচাৰে কমেণ্ট এটা কৰি দিবা তাকে পাই সময়ো হৈ গ'ল এয়া ৰাজনীতিৰ কথা পাতি থাকোঁতে ইমান দেৰি সেইবাবে তো কওঁ ছাৰ এয়াই ৰাজনীতি যে ইয়াৰ কথা পাতি থাকোঁতে আজি ক্লাছ খতম এটা বিষয় শেষ ইয়াৰ গভীৰতা কিমান গম পালে একদম ঠিক কথা ক'লি একদম ঠিক কথা ৰাইট 100% সঁচাকে দে বাৰু তেনে বহুতখিনি কোৱা হ'ল ন তেনেহ'লে আৰু ইয়াকে কৈ আজি ৰাজনীতিও খতম ক্লাছো খতম জিও খতম তো নতুন এটা ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে লৈছোঁ আমি বাই বাই ন বাই বাই দে হ'ব